নমস্কাৰ সকলোলৈকে ৰাতি 11:30 বজাত বাছ আছিলে পুৱা 6টা বজাত পালোগৈ আমি শিৱসাগৰ আৰু যোনঘৰ মানুহত আমি আছিলোঁ তেওঁলোকৰ ৰাতিপুৱাৰ দৃশ্য আমি 6টা মানত পাইছিলোগৈ দৰজা খুলি দিছে মায়ে আমি ধুনীয়াকৈ হাত মুখ ধুই ফ্ৰেছ হৈ ল'লোঁ আৰু এয়া হৈছে মোৰ জাগৰাকীৰ পৰিয়ালৰ বাইক এয়া হৈছে মা তেওঁক দেখাই দিছোঁ খুব একদম এক্টিভ এগৰাকী মানুহ চব পিনে আছে অল ৰাউণ্ডাৰ বুলি ক'লে ভুল নহ'ব তাৰ পিছত তেওঁলোকৰ ঘৰৰ পৰিৱেশটো অকণমান দেখাই দিছোঁ এইটো তেওঁলোকৰ ৰিডিং ৰুমটোত মাথো তেওঁলোকে পঢ়া শুনাৰ বাবেহে ব্যৱহাৰ কৰে চাওকচোন ইমান ধুনীয়া আটোমটোকাৰিকৈ ৰাখিছে ৰুমটো তেওঁলোকৰ ঘৰত এগৰাকী ছোৱালী থাকে সেয়া হৈছে মোমায়েকৰ ছোৱালী তাই ইয়াত পঢ়ে তেওঁলোকৰ পঢ়া কোঠালিটো সম্পূৰ্ণ সুকীয়া মোৰ খুব ভাল লাগিলে সেইটো কাৰণে তাই কৈছে মোক ভিডিঅ'ত নুলিয়াব বোলে একো নহয় অকণমান সময়ৰ কাৰণে উলিয়াইছোঁ এয়া হৈছে ধুনু আমি তেওঁলোকৰ ঘৰতে আছিলোঁ তাই আচলতে বিয়া হৈছে শিৱসাগৰৰ নাজিৰাৰ কাৰেঙৰ সমীপতে তেওঁলোকৰ ঘৰ কাৰেঙৰ সমীপত কিন্তু তেওঁৰ মা ঘৰ আমাৰ নগাঁৱৰ নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ আৰু আজি আহিছোঁ আমি তলাতল ঘৰলৈ আৰু তলাতল ঘৰত সোমাওঁতে কি নিয়ম কৰিব লাগিব আগৰ নিয়ম নাই অকণমান সলনি হৈছে সেইখিনি কৈ দিম আৰু ভিতৰ ভাগ অকণমান দেখুৱাই দিম আহকচোন এইখিনি হৈছে সন্মুখৰ ভাগ টিকট কাটিবলৈ যেতিয়া ৰৈ আছিলোঁ অকণমান প্ৰব্লেম হৈছিলে যিহেতু আগৰ নিয়ম নাই মই আপোনালোকক কৈছোঁৱে কেনেদৰে কি কৰিব লাগিব আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক ৰ'ব আপোনালোকে ভাবিছে তলাতল ঘৰলৈ আহি পেলাই কি মানুহৰ ঘৰ দেখুৱাই আছে যাৰ ঘৰত ধুনীয়াকৈ থাকি খাই বৈ আহিছোঁ তেওঁলোকক জানো পৰিচয় কৰাই নিদিলে হ'ব আৰু আমি ফাইনেলি আহি পাই গ'লোঁ তলাতল ঘৰত তলাতল ঘৰৰ সন্মুখতে এয়া আছে বৰটোপ যি নেকি সকলোৱে জানে বৰটোপ যুদ্ধৰ সময়ত ব্যৱহাৰ কৰা হৈছিলে আৰু যিমান দূৰ জানো এই বৰটোপসমূহ কেইবাটাও ভাগত বিভক্ত আছে মানে তাৰে ভিতৰত এটা হৈছে হাতীখুজীয়া বৰটোপ ওচৰৰ পৰা দেখাব নোৱাৰিলোঁ গেটটো মাৰা হৈ আছিলে আৰু আগৰ দৰে তলাতল ঘৰলৈ যেনেকৈ যাওঁ তেনেকৈ যাব পৰা নাযায় কেছ পইচা তাত নলয় আপোনালোকে যদি যাওঁ বুলি ভাবে অনলাইনে কৰিব লাগিব অনলাইন কৰিলেও তাৰ আকৌ কিছুমান সুকীয়া প্ৰচেছ আছে আমাৰ অকণমান সময় লাগিছিল সেইখিনিৰ কাৰণে অকল আমি বুলিয়ে নহয় আমাৰ মানে যোনদিনা আমি গৈছিলোঁ আমাৰ লগত যোৱা আৰু বহুতে তেনেকুৱা মানে পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছিলে কেছ নলয় অনলাইন লওঁতেও ধেৰ কিবা প্ৰচিডিউৰৰ পিছতহে আমাক আচলতে সোমাবলৈ দিছিলে আৰু প্ৰথমে আমি এই ষ্টেপটো দি ওপৰলৈ উঠি গৈছিলোঁ প্ৰথমবাৰৰ কাৰণে আহিছোঁ ইমান সুন্দৰ এটা ঐতিহাসিক স্থান ইমান ওচৰতে থাকিও আমি ইমান দিনে যাব পৰা নাই দুৰ্ভাগ্যজনক কথা আচলতে সুবিধা পাওঁতে গ'লোঁ আৰু বাহিৰৰ পৰিৱেশটো দেখাই দিছোঁ ভিতৰত সোমাবলৈ মোৰ খুবেই ভয় লাগে যিখিনি ঐতিহাসিক কাহিনী মই গম পাওঁ মই বুলিয়ে নহয় বহুতেই গম পায় তলাতল ঘৰৰ বিষয়ে আৰু তলাতল ঘৰৰ বিষয়ে যদি আপোনালোকে সবিশেষ জানিব বিচাৰে তেনেহ'লে এই স্কেনাৰটো আছে আপোনালোকে স্কেনাৰটো স্কেন কৰি চালে বিশেষ তথ্যসমূহ এই স্কেনাৰ জৰিয়তে চাব পাৰিব সেইটো কাৰণে মই এই ভিডিঅ'টো অকণমান ক্লিপিং ৰাখি থৈছিলোঁ আৰু তেওঁলোকৰ সেইটো সময়ৰ গৃহ নিৰ্মাণৰ যিটো প্ৰক্ৰিয়া আজিৰ যুগত চিমেণ্ট বালি কিমান দিন যায় বেছি দিন নাযায় কিন্তু সেই তেতিয়া সময়ৰ নিৰ্মাণ কাৰ্য চাওকচোন কিমান সুঠাম আছিলে আৰু তেওঁলোকে মাথো ব্যৱহাৰ কৰিছিলে শামুক পিচি পেষ্ট বনাইছিলে কণী দিছিলে মাটিমাহ দিছিলে বেলৰ আঠা দিছিলে আৰু শিলিখাৰ কলা পানী ব্যৱহাৰ কৰি পেলাই এই তলাতল ঘৰ নিৰ্মাণ কৰিছিলে তলাতল ঘৰ বুলি পেলাই নহয় শিৱদৌলকে আদি কৰি কাৰেংঘৰ যিসমূহ ঘৰ আছে নিৰ্মাণ কৰিছিলে তলাতল ঘৰত ওপৰত আছে 4 মহলা আৰু তলত আছে 3 মহলা আমি 3 মহলালৈ যাব নোৱাৰোঁ যিহেতু সুৰংগ বন্ধ কৰি দিয়া হৈছে তলাতল ঘৰৰ নিৰ্মাণ কৰা আচলতে বিশেষ উদ্দেশ্যই হৈছিলে যুদ্ধৰ সময়ত শত্ৰুপক্ষৰ পৰা প্ৰাণ ৰক্ষা কৰা হয় সেই সময়ত আহোম ৰাজত্বকালত যুদ্ধ বিগ্ৰহ হৈছিলে সকলোৱে গম পায় আৰু নিজৰ প্ৰাণ ৰক্ষাৰ হেতুকে এই গৃহ এইটো কাৰণেই নিৰ্মাণ কৰা হৈছিলে আচলতে চবেই যে কৈ থাকে যে ভুলভুলৈয়া সোমালে আচলতে ওলাব নোৱাৰি তেনেকুৱা এটা প্ৰক্ৰিয়াৰে এই ঘৰটো নিৰ্মাণ কৰা হৈছিলে যিহেতু ৰজা ৰাণী তেওঁলোকে তাতেই আছিলে তেওঁলোকে সকলো ৰাস্তাৰ লগত পৰিচিত আছিলে তেওঁলোকে জানে
কিন্তু শত্ৰুপক্ষইটো গম নাপায় আৰু শত্ৰুপক্ষক আচলতে ভীতিগ্ৰস্ত কৰিবৰ কাৰণেই এই তলাতল ঘৰটো নিৰ্মাণ কৰা হৈছিলে লগতে আকৌ এষাৰ কথা আছে অসমীয়াত সেইটো কৈ দিছোঁ যে অসমীয়াত এষাৰ কথা আছে আপোনালোকৰ মনত আছে নে নাজানো ইয়াতে মাৰিলো টিপা গড়গাঁও পালেগৈ শিপা মানে গড়গাঁৱৰ লগত আমাৰ তলাতল ঘৰৰ এটা লিংক আছে হয়তো তলাতল ঘৰৰ সুৰংগেদি এটা পথ গৈছে কাৰেঙৰ ওচৰলৈকে মানে গড়গাঁৱলৈকে গড়গাঁৱত আছে কাৰেংঘৰ আৰু হয়তো সেইটো কাৰণেই এই অসমীয়া কথাষাৰ মানে মুখ বাগৰি বাগৰি বৰ্তমানলৈকে প্ৰচলিত হৈ আছে ওপৰৰ অংশ আপোনালোকক অকণমান দেখাই দিছোঁ ওপৰলৈ উঠি আহিছোঁ মই এখিনিতে কৈ থৈ দিওঁ মোৰ অকণমান ফবিয়া আছে ওপৰৰ পৰা চালে মোৰ খুব ভয় লাগে আৰু যিহেতু মই তিনিগৰাকীয়ে গৈছিলোঁ ভিতৰলৈ ইমান ওপৰলৈ এনেদৰে গৈছোঁ আৰু ওপৰৰ পৰা যেতিয়া মই তললৈ চাইছিলোঁ ভিউটো ইমান সুন্দৰ এটা সেউজীয়া প্ৰাকৃতিক পৰিৱেশ একদম তলত আছে ধুনীয়াকৈ ঘাঁহনি লগত আছে গছ আমাৰ নগাঁৱৰ তুলনাত তাত গৰমৰ পৰিমাণটো খুবেই কম আমাৰ নগাঁৱত গৰমৰ পৰিমাণটো খুব বেছি আৰু যেতিয়া আমি ভিতৰলৈ সোমাই গৈছিলোঁ এনেকুৱা মানে অনুভৱ হৈছিল যেন আমি বিনা ফেনতো আমি থাকিব পাৰিম ভিতৰত সোমাই যোৱাৰ লগে লগে এইটো অনুভৱ হয় মানে ঠাণ্ডা যেন লাগিছে ঠাণ্ডা যেন অনুভৱ হৈছে তেনেকুৱা আমি সাধাৰণতে ঘৰৰ ভিতৰত থাকিব নোৱাৰোঁ আমাৰ মানুহে ফেন ব্যৱহাৰ কৰে কুলাৰ ব্যৱহাৰ কৰে এচি ব্যৱহাৰ কৰে কিন্তু আপুনি যদি তলাতল ঘৰৰ ভিতৰত থাকে তেনেহ'লে আপোনাৰ কিন্তু গৰম নালাগে আপোনাৰ গাৰ পৰা কিন্তু তিলমাত্ৰও ঘাম নোলায় আৰু তলাতল ঘৰৰ এটা নিৰ্দিষ্ট বৈশিষ্ট্য হৈছে প্ৰত্যেকটা স্থানৰ কিন্তু এটা সুকীয়া বৈশিষ্ট্য আছে প্ৰত্যেকটা স্থানৰ এটা সুকীয়া কাম আছে মোৰ ভিডিঅ'টো ইমান মই লং কৰিব নোৱাৰিলোঁ অকণমান সময়ৰ কাৰণে বনাইছিলোঁ সেইটো কাৰণে সকলোবোৰ কথা সংলগ্ন কৰিব পৰা নাই বিজ্ঞসকলে যথেষ্ট সংখ্যক সুন্দৰ ভিডিঅ' আপোনালোকলৈ বুলি দিছে তথাপিও আমি অকণমানেই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ এইটো কাৰণেও যাতে আপোনালোকে বেয়া নাপায় কাৰণ আমাৰ ভিডিঅ'সমূহ লং হ'লে চোৱা মানুহৰ অভাৱ ভিউজ কম থাকে হয়তো তেওঁলোকৰ বাবে ইমান ইনফৰ্মেটিভ নহ'বও পাৰে তথাপিও 100%ৰ ভিতৰত 1% হ'লেও উপকৃত হ'ব বুলি ভাবি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আৰু এয়া দেখিছেনে আগৰ দিনৰ এই ইটাসমূহ নিৰ্মাণ কৰিছিলে তেওঁলোকে ইমান দীঘলকৈ আৰু তেওঁলোকৰ আমাৰ বৰ্তমান যিসমূহ ইটা ব্যৱহাৰ কৰা হয় ইটাসমূহ আছিলে অলপ শকত আৰু চুটি তেতিয়া দিনৰ ইটাবোৰ চেপেটা আছিলে আৰু দীঘল আছিলে আৰু আপোনালোকে সেই দেৱালসমূহ প্ৰত্যক্ষ কৰিলে নিশ্চয়কৈ তাত এতিয়াও শামুকৰ যিসমূহ খোলা তেওঁ প্ৰত্যক্ষ কৰিলে গম পাব যে তাত অলপ এতিয়াও সংলগ্ন হৈয়ে আছে সেই তেতিয়াৰ পৰা নিৰ্মাণ কৰা এটা সুন্দৰ ঐতিহাসিক স্থান এতিয়ালৈকে সংৰক্ষিত কৰি ৰাখিব পাৰিছে আজিকালি কিমান উন্নতমানৰ শিক্ষা ব্যৱস্থা বিজ্ঞান প্ৰযুক্তিয়েও কিন্তু চেৰ পেলাব পৰা নাই এই ঐতিহাসিক স্থানসমূহৰ ঘৰসমূহক আমাৰ শিক্ষাৰ্থীসকলৰ পাঠ্যপুথিত অন্তৰ্ভুক্ত আছে আমাৰ আহোম ৰাজত্বৰ বিষয়ে কিতাপ পঢ়াতকৈ ল'ৰা ছোৱালীক লৈ আহিব ইয়ালৈ তেওঁলোকে যেতিয়া নিজে প্ৰত্যক্ষ কৰিব আপোনালোকে দুআষাৰ কথা আপোনালোকে সেই স্থানত ৰখি ক'ব তেওঁলোক সোনকালে উপকৃত হ'ব পাৰিব আৰু আপোনালোকে অনুৰোধ জনাইছোঁ যে প্ৰত্যেকৰ সন্তানক এনেদৰে ঐতিহাসিক স্থানসমূহলৈ নি তেওঁলোকক জ্ঞান আহৰণ কৰাত সহায় সুবিধা কৰি দিয়ে যাতে আৰু আপোনালোকক শেষত কৈ থৈ দিওঁ যে ইয়াত এভাগ দিকপাল মন্দিৰো আছে দিকপাল মন্দিৰত যদি আপুনি ওম উচ্চাৰণ কৰে সেই ভাইবটো কিন্তু সুকীয়া হয় আচলতে যিসকলে যায় তেওঁ উচ্চাৰণ কৰে তেওঁহে জানে এয়া হৈছে দিকপাল মন্দিৰ ওপৰত যে ত্ৰিশূল আছে আপোনালোকে এই মন্দিৰৰ ভিতৰতে ওম উচ্চাৰণ কৰিব পাৰিব আজি ভিডিঅ'টো কেনেকুৱা পালে চাই কমেণ্ট কৰিব নাপাহৰিব ধন্যবাদ